5 বছৰীয়া শিশুৰ চাঞ্চল্যকৰ অপহৰণ। অৰুণাচলত উদ্ধাৰ অপহৃত শিশু। অপহৰণৰ সন্দেহত আটক 4 গৰাকী মহিলা। উদ্ধাৰ অপহৰণত ব্যৱহৃত এল্টো গাড়ী। এটি 5 বছৰীয়া শিশুৰ অপহৰণৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। জোনাই মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সমীপৰ পৰাই দুৰ্বৃত্তই অপহৰণ কৰিছিল কুমকুম পেগু নামৰ নিষ্পাপ কন্যা শিশুটিক। জোনাইস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ এছঅ প্ৰশান্ত পেগুৰ কন্যা কুমকুমৰ অপহৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল এগৰাকী বোৱাৰী আৰু 3 গৰাকী যুৱতীক। তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জোনাই আৰক্ষীয়ে অভিযান চলাই অৰুণাচলৰ চিয়াং জিলাত। অৰুণাচল আৰক্ষী আৰু চিয়াঙৰ স্থানীয় একাংশ সংগঠনৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে 5 বছৰীয়া শিশুটিক। অপহৰণত ব্যৱহৃত AS01 ET 8017 গাড়ীখনো উদ্ধাৰ কৰে আৰক্ষীয়ে। গাড়ীখনৰ পৰা উদ্ধাৰ হয় অৰ্জুন পেগু নামৰ এজন যুৱকৰ পান কাৰ্ডো। জোনাই ফায়াৰ সাৰ্ভিসৰ এছঅ প্ৰশান্ত পেগুৰ 5 বছৰীয়া ফুলকুমলীয়া ছোৱালীগৰাকীক কোনোবা দুৰ্বৃত্তই প্ৰলোভন দেখুৱাই গাড়ীত উঠাই লৈ যায়। লগে লগে খবৰটো বিয়পি পৰে আৰু আমিও খবৰটো গম পাওঁ। খবৰটো গম পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আমি আৰম্ভ কৰোঁ। যিখন গাড়ীত অপহৰণ বা চেষ্টা কৰিছিলে সেইখন গাড়ী আমি চিলে PS অৰুণাচলত আমি এখন নদীৰ ওচৰত ৰিকভাৰী কৰিবৰ কাৰণে সক্ষম হওঁ আৰু আমি গোটেই ৰাতিটো অৰুণাচলৰ পুলিচ আৰু অৰুণাচলৰ বিভিন্ন দল সংগঠন আমাৰ জোনাই TMPK VTP সকল আৰু আজি ৰাতিপুৱা ফুলকুমলীয়া ছোৱালী কুমকুম পেগুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। শিশুটিৰ উদ্ধাৰে উৎকণ্ঠাৰ অৱসান ঘটোৱাৰ লগতে জোনাই আৰক্ষীৰ তৎপৰতাৰ শলাগ লৈছে স্থানীয় ৰাইজে। জোনাইৰ পৰা প্ৰাঞ্জিত দলেৰ ৰিপৰ্ট, প্ৰাগ নিউজ।